বিগ এটা কথা ক'বলৈ ওলাইছোঁ। চ' এতিয়া বাজিছে 11:44 মানে 11:46। চ' ফাইনেলি আমি ওলাইছোঁ জুবিন দাৰ প্ৰগ্ৰেম চাবলৈ। আৰু জুবিন দাৰ প্ৰগ্ৰেম চাবলৈ এটা আচৰিত ধৰণৰ কথা হ'ল, কি হ'ল আমি সময় দেৰি হ'ল আৰু স্কুটি লৈ যাম বুলি ভাবিছোঁ। চ' স্কুটি লৈ গ'লে তাত থ'বলৈ প্ৰব্লেম হয়, সেইকাৰণে ভাবিছোঁ আমি খোজকাঢ়ি গুচি যাওঁ। চ' ফাইনেলি চাই থাকক, আমি যে যাম বুলি কৈছোঁ, মোৰ লগত আৰু এজন ব্যক্তি আছে, এইজন। আৰু আমি ক'ত যাম এতিয়া? চেপন কি কৰিব যাম? জুবিন দাক চাব চাম। চ' জুবিন দাৰ বহুত বেছি দিবানা। চ' তেওঁক নাচালে বছৰটো একদম কেনেকুৱা লাগি আছে মোৰ আচৰিত ধৰণৰ। চ' যাবতো লাগিবই, খোজকাঢ়ি হ'লেও যাম 15 কিলোমিটাৰ 20 কিলোমিটাৰ যিমান হওক। এতিয়া আমি উপস্থিত আছোঁ মৰাণ টাউনৰ ট্ৰেফিক পইণ্টত। চ' এইটো দেখিছে, এইটো মৰাণ টাউনৰ ট্ৰেফিক পইণ্ট 37 নং ৰাষ্ট্ৰীয় ঘাইপথত। চ' ফাইনেলি ইয়াৰ পৰা আমি খোজকাঢ়িম চেপন। চ' ফাইনেলি ব'লক। যদি কেতিয়াবা ৰাতি আপোনালোকে ৰাস্তাত এনেকৈ হাইৱেত খোজকাঢ়িবলগীয়া হয় নহওক, চ' যদি কেনেবাকৈ হয় এটা বস্তু ধ্যান দিব বন্ধুসকল, যোনবোৰ ৰাতি গাড়ীবোৰ আহে নহয়, বিৰাট এটা স্পীডত আহে আৰু তেনেকুৱা কেতিয়াও মানে কিবা যদি অঘটন ঘটে, চ' তেওঁলোকে কেতিয়াও ৰৈ নিদিয়ে, তেওঁলোক গুচি যায়। আৰু সেই গাড়ীখন যে আপোনালোকে ভাবিব ভুলতো ধৰিব পাৰিব, তেনেকুৱা কোনো সম্ভৱ নহয় কেতিয়া। সেইবাবে যদি আহে কেনেকৈ আহিবলগীয়া হয়, তেন্তে এই বস্তুবোৰ অকণমান ধ্যান দিব বন্ধুসকল। খোজকাঢ়ি আহি আছোঁ চন্দন, এতিয়া কেনেকুৱা লাগিছে খোজকাঢ়ি? চ' ফাইনেলি বন্ধুসকল তামাম ভাগৰ লাগিছে। চ' জুবিন দাক ভাল পাওঁ যেতিয়া যাবই লাগিব, আৰু আহিছোঁৱেই খোজকাঢ়ি এটা নতুন ৰূপত। চ' ফাইনেলি এই চন্দনজি, জুবিন দাৰ বাবে কিবা এটা কৈ দিয়কচোন। চক ইমান দূৰ খোজকাঢ়ি আহিলোঁ, হয় নাই? ভৰি বিষাইছে নাই? নাই বিষোৱা? মানে নাই বিষোৱা ইমানখিনি আৰু গম পাইছে। কিয় বিষোৱা চাব যাবে ন? অঁ যামেই আৰু। চ' ব'লক খটখটি পাইছোঁহি। খটখটিৰ পৰা আৰু আছে আৰু 7 কিলোমিটাৰমান ইয়াৰ পৰা আছে। চ' আমি গৈ আছোঁ, ভিডিঅ'বোৰ চাই থাকক। সেইটো অৱস্থা চাওক কি হৈ গৈছে খোজকাঢ়ি। বেচেৰা মোক সাহস দিছে, কিন্তু বেচেৰা এতিয়া নিজেই মানে ভাগৰত কিবা হৈ গৈছে। ভাগৰ লাগিছে নি? হা মাতক এবাৰ। হা অ' মাই ড চলো। তেনেকৈ খোজকাঢ়ি থকা এক্সপিৰিয়েঞ্চটো সঁচাকৈ বহুতৰে লোৱা নাই বুলি কৈছোঁ। চ' আমি আজি লৈছোঁ, হেভি ফিল এটা পাইছোঁ। কিন্তু গোবৰ গছৰ কি ৰাতি চব মানুহ ঘূৰি আহিছে, কি হ'ব আৰু এতিয়া প্ৰগ্ৰেম শেষেই হ'ব। নমস্কাৰ বন্ধুসকল, এইখিনিতে এটা একদম দুখ লগা কথা কৈছোঁ। কি হ'ল, আমি যিহেতু মৰাণৰ পৰা খোজকাঢ়ি আহিছিলোঁ জুবিন দাৰ প্ৰগ্ৰেম চাম বুলি। চ' ফাইনেলি কি হ'ল, এটা দুখ লগা খবৰ, সময় হৈ গ'ল 2:16। চ' 2:16 আমাৰ জুবিন দাই প্ৰগ্ৰেম সামৰি দিলে। আমি আহি পোৱাত বহুত পলম হ'ল। চ' বহুত দুখ লাগিছে। দুখৰ মাজতো জুবিন দাকতো বেয়া পাব নোৱাৰি। চ' তেওঁ বেলেগত প্ৰগ্ৰেম আছে। চ' একো নাই, জুবিন দা লাভ ইউ। অহা বছৰ আপোনাক আকৌ লগ পাম। চ' অহা বছৰ নহয়, চ' 7 তাৰিখে আমাৰ মৰাণলৈ আকৌ আহি আছে কচুমাৰিলে। চ' আপোনালোকে সকলোৱে আহিব আৰু সোনকালে আহিব। বহুত বেছি দুখ লাগিছে, খোজকাঢ়ি আহি জুবিন দাক চাম বুলি আহিছোঁ, চাব নাপালোঁ। চ' প্ৰগ্ৰেমৰ পথ খালী হোৱাৰ পিছত আমি আহি পাইছোঁ। অ' মাই